Hello everyone, welcome to Bhadra IAS Academy. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো মুঘল সম্ৰাট ঔৰংগজেবৰ বিষয়ে। মুঘল সম্ৰাট ঔৰংগজেব শাহজাহানৰ পুত্ৰৰ লগতে তেওঁৰ উত্তৰাধিকাৰীও আছিল আৰু এই মুঘল সম্ৰাটজনৰ যদি আমি শাসনকালৰ বিষয়ে চাবলৈ যাওঁ এই শাসনকালটো আমাৰ অসমৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয় কিয়নো ঔৰংগজেবৰ নেতৃত্বতে সেই সময়ত মুঘল সৈন্যই অসমত আক্ৰমণ কৰিছিল আৰু আমাৰ 1671 খ্ৰীষ্টাব্দত আহোম সৈন্যই লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধত মুঘল সৈন্যক পৰাজিত কৰিছিল। ঔৰংগজেবৰ শাসনকালছোৱাত আমি দেখিবলৈ পাওঁ যে তেওঁ অমুছলমানসকলৰ বিৰুদ্ধে কঠোৰ ধৰ্মীয় নীতি অৱলম্বন কৰিছিল যাৰ ফলত বহুতো লোকে তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। 1675 চনত তেওঁ নৱম শিখ গুৰু তেগ বাহাদুৰক ফাঁচি দিছিল আৰু যাৰ ফলত শিখসকলেও তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। তেওঁ জেজিয়া কৰ পুনৰ প্ৰৱৰ্তন কৰিছিল। এই জেজিয়া কৰ এক নন মুছলিম টেক্স আছিল। ইছলামিক নীতিৰ প্ৰতি কঠোৰ আনুগত্যৰ বাবে তেওঁ জিন্দা পীৰ বুলি কোৱা হৈছিল। তেওঁ লাল কিল্লাৰ ভিতৰত মতি মছজিদ নিৰ্মাণ কৰিছিল, লগতে বাদশাহী মছজিদো তেওঁ নিৰ্মাণ কৰি উলিয়াইছিল। তেওঁ নিজৰ পত্নীৰ বাবে বিবিকা মকবৰা বা দ্বিতীয় তাজমহল নিৰ্মাণ কৰিছিল, যিদৰে তেওঁৰ পিতৃ শাহজাহানে মুমতাজ মহলৰ বাবে তাজমহল নিৰ্মাণ কৰি উলিয়াইছিল। তেওঁ মুঘলৰ শেষৰজন শক্তিশালী ৰজা আছিল আৰু ইয়াৰ লগে লগে ঔৰংগজেবৰ পিছত আমি দেখিবলৈ পাওঁ যে মুঘল সাম্ৰাজ্য লাহে লাহে পতনৰ দিশে আগবাঢ়িছিল। ধন্যবাদ।